সকলোকে সুপ্ৰভাত জনাই আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে আজি হৈছে 5 মে। আজি ৰাতিপুৱা গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলেও শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু লগতে হাইপ বুলি এটা অপশ্যন আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে, যিহেতু এতিয়া যোৱাকালি বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰি দিয়ে, ইপিনে আপোনালোকে সকলোখিনি কথা গম পাইছে। তো এতিয়া ইতিমধ্যে আপোনালোকে গম পাইছে সকলোখিনি। তো এতিয়া যিদৰে তেওঁলোকে এইবাৰ সাফল্য লাভ কৰিলে এইখিনি অসমবাসী ৰাইজক ধন্যবাদ জনাইছে। আৰু পোনপ্ৰথমে এইটো কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে আমি যিবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ, আমি দিয়া প্ৰতিশ্ৰুতিবোৰ এটা এটাকৈ পূৰ কৰিবলৈ আমি চেষ্টা কৰিম। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰতিশ্ৰুতি দিছিলে, ধৰি লওক আমি যদি চাওঁ তেনেহ'লে যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে, ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ যি পৰ্টেল মুকলি কৰি দিছিলে, এতিয়া যদি আমি চাওঁ তেনেহ'লে অতি সোনকালে আগন্তুক সময়ত এই যি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ এইখিনি কাম কৰা দেখা যাব বা কৰিব এইখিনি। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেইসমূহ কাম আমি কৰিম। আৰু তাৰ সমান্তৰালকৈ আমি যদি চাওঁ যিসমূহ 2013-2021 যি যেনেদৰে বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা অৱস্থাত শিক্ষাগুৰুসকল বাদ পৰি গৈছিলে, তেওঁলোকক সেইখিনি এককালীন সাহায্য দিয়াৰ কথাও কৈছিলে। গৌ দক্ষিণা আঁচনি ৰূপায়ণ কৰি এইখিনি তেওঁলোকক সেইখিনি এককালীন দিয়াৰ কথা কৈছিলে। এইখিনি ক্ষেত্ৰতো নিশ্চয় পিছ পৰি নাথাকিব, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি এই যি প্ৰতিশ্ৰুতিবিলাক আমি পূৰ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ নিৰ্বাচনৰ সময়ত যি অৰুণোদয় আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে এতিয়াও বহুতো মহিলা বাদ পৰি আছে, অৰুণোদয় আঁচনি এতিয়াও বহুতো মহিলাই পাবলগীয়া হৈ আছে, সেই মহিলাসকলকো অৰুণোদয় আঁচনি দিয়া হ'ব। অৰুণোদয় আঁচনি মহিলাসকলক আগন্তুক সময়ত সাঙুৰি লোৱাৰ সম্ভাৱনা আছে। আৰু এইখিনি কাম কৰাৰ এইখিনি যি প্ৰতিশ্ৰুতি দিছিলোঁ বুলি কৈছিলে এইখিনি পূৰ কৰিম বুলিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে সেই সমান্তৰালকৈ কৈছিলে যে লাখপতি বাইদেউসকলক 10,000 টকা চেক দিলে আৰু আগন্তুক সময়ত তেওঁলোকক 25,000 টকাকৈ দিয়া হ'ব। এইখিনি ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে, যিহেতু সেইবাবে এতিয়া যিসকলে 10,000কৈ পালে প্ৰত্যেকৰ ঘৰতে সেইখিনি ফটো মৰা কাৰ্য আশা কৰ্মীসকল যিসকল সখী বাইদেউ আছে তেওঁলোকে সেইখিনি কৰা দেখা গৈছে। আৰু এইখিনিও আগন্তুক সময়ত 25,000কৈ দিয়াৰ বহুত বেছি সম্ভাৱনা আছে, নহয় আপোনালোকক দিব এইখিনি যিহেতু প্ৰতিশ্ৰুতি দিয়া হৈছিলে। নেক্সটটো খবৰ যদি আমি চাওঁ তেনেদৰে তেতিয়া প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত আশাকৰ্মীসকলক যি দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰতো সেইখিনি কৈছিলে তেওঁলোকে। এতিয়া আশাকৰ্মীসকলো সেই দুচকীয়া বাহন অতি সোনকালে পাবলৈ গৈ আছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ এইসমূহ কাম আমি কৰিম। আৰু ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ অংগনবাদী কৰ্মী সহায়িকাসকল, আশাকৰ্মীসকল, ৰন্ধন কৰ্মীসকলক যি তেওঁলোকক সেইখিনি এককালীন দিয়াৰ কথা কৈছিলে, নিশ্চয় সেই যি অংগনবাদী কৰ্মী সহায়িকা আশাকৰ্মীসকলক এককালীন দিব বুলি কৈছিলে, নিশ্চয় এই আগন্তুক সময়তে তেওঁলোকক এইখিনি দিব আৰু দিবলৈ গৈ আছে। কাৰণ কেলৈ এইখিনি প্ৰতিশ্ৰুতি যিসমূহ দিছিলে সকলোখিনি কাম কৰিম বুলি কৈ আছে। আৰু যদি আমি চাওঁ তেনেহ'লে যিসকলৰ ৰেচন কাৰ্ড যিসকলৰ আছে তেনেহ'লে ৰেচন কাৰ্ড থকা সকলে চাউল, দাইল, চেনি, নিমখ এতিয়া যিহেতু পাই আছে, এতিয়া চাউল যিদৰে ফ্ৰীকৈ পাই আছে, চেনি, নিমখ আৰু দাইল এইখিনি ফ্ৰী কৰাৰ লগতে আকৌ মিঠাতেলো দিয়াৰ কথাও এইখিনি কৈছিলে। অতি সোনকালে এইখিনি আকৌ দিবলৈ গৈ আছে। নিযুত মইনা আঁচনি, বাবু আঁচনি, এই সকলোখিনি আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে আগন্তুক সময়ত লাখ লাখ যুৱক যুৱতীক দিয়াৰ কথাও এইখিনি কৈছিলে। তেনেহ'লে আমি যদি চাওঁ তেনেহ'লে ক্ৰমান্বয়ে লাহে লাহে এই আঁচনিখনো ৰূপায়ণৰ দিশে আগবাঢ়িব বুলি আমি সকলোৱে অনুমান কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে যে নিৰ্বাচনত যোৱাৰ পাছতে যে আমি দিয়া প্ৰতিশ্ৰুতিবোৰ সকলোখিনি আমি পূৰ কৰিবলৈ চেষ্টা কৰিম। আৰু নতুন নিযুক্তিৰ ক্ষেত্ৰত ADRE হওক বা ফৰেষ্টত হওক, বন বিভাগতে সেইখিনি অসম আৰক্ষীতে হওক, শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক, প্ৰত্যেকটো দিশতে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছিলে যে এইখিনি আমি কৰিবলৈ চেষ্টা কৰিম, এতিয়া আগন্তুক সময়ত আমাৰ বাবে এইখিনি নিশ্চয় মুকলি কৰিব, কাৰণ কেলৈ এইখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিলে।
তো এইখিনি প্ৰতিশ্ৰুতি দিছিলে, তাৰ উপৰিও বিভিন্ন প্ৰতিশ্ৰুতি আছে, সেইসমূহ আৰু আগন্তুক সময়ত দেখা যাব কিদৰে তেওঁলোকে সেইখিনি কাম হাতত লৈ আগবাঢ়ে। বাৰু যি কি নহওক, পোনপ্ৰথমে আমি শুভেচ্ছা দিছোঁ, শুভেচ্ছা থাকিল যাতে আগন্তুক সময়ত ৰাইজৰ হৈ, জনসাধাৰণৰ হৈ, নিবনুৱা যুৱক যুৱতীসকলৰ হৈ সকলোখিনি ভালদৰে কামখিনি কৰে, তাকে শুভেচ্ছা থাকিল। ভালকৈ কামবোৰ কৰি যাওক, আগুৱাই যাওক, সেইটোৱে আমি কামনা কৰিছোঁ। যোৱা 5 বছৰ যিদৰে কৰিলে তাতকৈ দুগুণ উৎসাহে আৰু দুগুণ বেছি কামেৰে কাম কৰক, সেইখিনি শুভেচ্ছা থাকিল। বাৰু যি কি নহওক, এতিয়া যদি আমি নেক্সটটো চাওঁ, পলিটিচিয়ানৰ আটাইতকৈ মূল শক্তিটোৱে হৈছে জনতা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি জয়লাভ কৰিলে, এতিয়া তেওঁলোকে এনডিএ চৰকাৰ সেইখিনি গঠন কৰিব, শপতো ল'ব, আৰু এইখিনিত তেওঁ জনাইছে, এটা মন্তব্য কৰি কৈছে যে পলিটিচিয়ানৰ আটাইতকৈ মূল শক্তিটোৱে হৈছে জনতাক সেইকাৰণে সেইবাবে এইখিনি কথা কৈছে যে সকলো অসমবাসীৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলো অসমবাসী ৰাইজৰ ওচৰত চিৰঋণী হৈ থাকিম, তেওঁলোকৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে বহুতখিনি মৰম দিলে, আৰু সকলোকে ধন্যবাদ জনাইছোঁ বুলি তেওঁ মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে ভৱিষ্যতে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, ৰিপুন বৰা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে ভৱিষ্যতে আৰু মই কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, দলৰ হৈ কাম কৰিম আৰু দলৰ এজন কৰ্মী হৈ কাম কৰি যাম, কিন্তু কেতিয়াও বিজেপিত নাযাওঁ, এনেদৰে মন্তব্য কৰিছে ৰিপুন বৰা ডাঙৰীয়াই। ৰিপুন বৰা ডাঙৰীয়াই কৈছে যে মই আৰু কেতিয়াও নিৰ্বাচন নকৰোঁ, নিৰ্বাচনত মই এইখিনি প্ৰতিদ্বন্দ্বিতা কৰা মোৰ ইচ্ছাও নাই, এনেদৰে মন্তব্য কৰিছে। এতিয়া দেখা গ'ল মামা মেজিকত ৰথী মহাৰথীৰ বিধ্বস্ত বিৰোধীৰ এতিয়া যিটো গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াটো তেনেদৰে তেওঁলোকৰ যিখিনি পৰাস্ত হ'ল বা বিধ্বস্ত হ'ল, একেবাৰে তেওঁলোকৰ সেইখিনি ধুমুহাই শেষ কৰি দিয়া নিচিনা এটা পৰিৱেশ হৈ গ'ল। এতিয়া এইখিনিক লৈ এতিয়া সকলোৰে প্ৰশ্ন, কিয় হ'ল, কেনেকুৱা ধৰণৰ হ'ল, কিয় হ'বলৈ পালে, তেওঁলোকে ভালদৰে নকৰিলে, কিন্তু এইখিনিৰ মাজত তেনেদৰে এইখিনি কথা চলি থকা দেখা গৈছে। যদি আমি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয় মামা মেজিকত এতিয়া ৰথী মহাৰথী বিধ্বস্ত বিৰোধী একেবাৰে এইবাৰ শেষেই হ'ল, তেনেদৰে দেখা গ'ল। নেক্সট খবৰ হৈছে আমি ভয়ানকভাৱে লোকচানৰ সন্মুখীন হৈছোঁ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি বহুত বেছি ভয়ানকভাৱে এবাৰ লোকচানৰ সন্মুখীন হৈছোঁ। যদি মোৰ লগত বিধানসভাত গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া থাকিলে হয়, তেনেহ'লে মোৰ বাবে বহুত বেছি কষ্ট নহ'ল হয়। এতিয়া এইবাৰ বিধানসভাত মোৰ যুদ্ধখন বহুত বেছি কঠিন হ'ব। অখিল গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে। হয়, আমি ভয়ানকভাৱে বহুত বেছি লোকচানৰ সন্মুখীন হৈছোঁ, আৰু এইবাৰ বিধানসভাত যুদ্ধখন বহুত বেছি মোৰ বাবে কঠিন হ'ব, আৰু কঠিন হ'লেও মই যুঁজি যাবলৈ চেষ্টা কৰিম বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে ইতিহাস ৰচনা কৰিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে অসমত এইবাৰ তৃতীয়বাৰৰ বাবে বিজেপিয়ে ইতিহাস ৰচনা কৰিলে, এনেদৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে অসমৰ জনতাই পৱন খেৰাক পেৰা বনাই দিলে, আৰু আগলৈ চাই থাকক আৰু কি হয়। মুখ্যমন্ত্ৰী মহোদয়ে পৱন খেৰাৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰিলে, অসমৰ জনতাই পৱন খেৰাক পেৰা বনাই দিলে, আৰু আগলৈ কি হয় চাই থাকিবলৈ এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে বিহপুৰীয়াত জয়লাভ কৰি ভূপেন বৰা ডাঙৰীয়াই ধন্যবাদ দিছে বিহপুৰীয়া ৰাইজক। ৰাইজে বহুত বেছি মৰম দিছে, আঁকোৱালি লৈছে, সদায় চিৰকৃতজ্ঞ হৈ থাকিম, আৰু বিহপুৰীয়া সমষ্টি হৈ ভালদৰে কাম কৰিবলৈ মই চেষ্টা কৰিম বুলি ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছে পাপৰ ফল ভুগিছে। মানৱ ডেকা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে কংগ্ৰেছে পাপৰ ফল ভুগিছে। তো আজি 5 মে ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।